everyone, welcome to ইকুইপাত। মই নিৰ্মল লেখা। আজি আমাৰ যোনটো লক্ষ্য আছিলে গণিতৰ 30ৰ ভিতৰত 30 পোৱাৰ, সেই লক্ষ্যটোৰ বাবে আমাৰ দ্বিতীয়টো খণ্ড আছে, ঠিক আছে। ইয়াতে আমি সেকেন্ড পাৰ্ট কেপচুলৰ যিটো সেকেন্ড চেপ্টাৰ আছে এইটো আমি সলভ কৰিবলৈ গৈ আছো। আমাৰ অলৰেডি মই মেনশন কৰিছো যে যোনখন কেপচুল আছিলে তাৰ পৰা গোটেইকেইটা কুৱেশ্যন কমন আছিলে। গোটেইকেইটা কুৱেশ্যনত টাইপ ৱাইজ কেপচুলখনো কভাৰ কৰা আছিলে। এতিয়া তোমালোকক মই সলভ কৰাই গৈ আছো, তাৰ মাজতে যিকেইটা কমন থাকিব মই কৈ যায়ে থাকিম যে এইটো আহিছিলে আল্টিমেটলি গোটেইকেইটা কুৱেশ্যনে আছিলে। তো কথাটো হ'ল আমি কি কৰিব লাগে, বুজি পাই পেলাই গোটেইখিনি কুৱেশ্যন জাস্ট সলভ কৰিব লাগে সো দ্যাট আমাৰ এক্সামত ৰৈ নাযায়। ওকে, লগতে মই তোমালোকক জনাব পাই সুখীয়ে বহুত ভাল লাগিছে যে এছএছসি জিডিৰ ষ্টুডেণ্টখিনিৰ কাৰণে এটা বেটচ লঞ্চ হৈছে আৰু গোটেইকেইজন ষ্টুডেণ্টে যিমান অসমৰ ষ্টুডেণ্ট আছে, যদি কাৰোবাৰ মেথছত দুৰ্বলতা আছে, ৰিজনিঙত দুৰ্বলতা আছে, কিন্তু আৰ্মি হোৱাৰ সপোন আছে আৰু সেই সপোনটোৰ পূৰণত আমি সহায় কৰাৰ কাৰণে এটা নতুন বেটচ লঞ্চ হৈছে। আৰু মই পাৰ্চনেলি কওঁ যে মই আগৰ ভিডিঅ'টো তোমালোকক মেনশন কৰিছিলো এছএছসি জিডিৰ কাৰণেহে মই এইখন ফিল্ডত আহিছিলো। একদম ষ্টাৰ্টিঙত এছএছসি জিডিটো এটা এনেকুৱা হয় যিটোৰ কাৰণে মই বহুতক দেখিছো দৌৰি থাকে, বহুত কষ্ট কৰে, ঘৰৰ কাম কৰে, ঠিক আছে, ৰাতিপুৱা শুই উঠি দৌৰিব যায়, দৌৰি আহি পেলাই কামত যায়, নিজৰ কামত যায়, আৰু ইমানখিনি কষ্ট কৰাৰ পাছতো জাষ্ট মেথছৰ অকনমান ফৰ্মুলা বুজি নাপায়, মেথছ পঢ়াত লাগে, তো তাৰ কাৰণে কি হয়, চাকৰিটো ৰৈ থাকে। নাভাবিবা নিজৰ দুৰ্বলতা আছে বুলি, তোমালোকে এনেকে নাভাবিবা যে মোৰ কপালত নাই, বা এনেকে নাভাবিবা যে মই মেথছ নোৱাৰো কাৰণে চাকৰি পোৱা নাই। সেইবিলাক নোৱাৰাটো এইটো তোমালোকৰ অকল তোমালোকৰ দোষ নহয়, ইয়াতে বহুত কিবা কিবি বেলেগ ফেক্টৰছ থাকে। এজন ল'ৰাই বুজি নোপোৱাৰ কাৰণ অকল ল'ৰাজন হ'ব নোৱাৰে, তাত বেলেগ বেলেগ কথাও আহে, ঠিক আছে। তো এতিয়া আমি কি কৰিছো, এটা এনেকুৱা বেটচ লঞ্চ কৰিছো যোনটো গোটেইখিনি মানে একদম মানে তোমাৰ বেসিকটো হাই হ'ব। যদি তোমালোকে একদমেই একো নজনা তোমালোকৰ কাৰণে বেনিফিচিয়েল হ'ব, জানিলেতো খুবেই ভাল কথা। আমাৰ গোল থাকিব যাতে আমি কাট অফটো ক্লিয়াৰ কৰিব পাৰো। ওকে, আমি যাতে কাট অফটো ক্লিয়াৰ হয়, আমি যাতে ধুনীয়াকৈ ফিজিক্যাল দিব যাব পাৰো, আমাৰ চাকৰিটো হৈ যায়। আমি এনেকুৱা টাৰ্গেট নাৰাখো যে 160 ভিতৰত 150 কুৱেশ্যন কৰিব লাগিব, 150 মাৰ্কস পাব লাগিব, 80টা কুৱেশ্যন থাকে ন। আমি এনেকুৱা টাৰ্গেট নাৰাখো, আমাৰ টাৰ্গেটটো বহুত লিমিটেড। আমি ইমানখিনি কুৱেশ্যন কৰিম, আমাৰ কাট অফ ওলাব, আমি দৌৰিব যাম, চাকৰি ল'ম, দ্যাটস ইট, হৈ গ'ল। জাস্ট এইখিনি ষ্ট্ৰেটেজি লৈ পেলাই এইটো বেটচটো কমপ্লিটলি ডিজাইন কৰা হৈছে, যিসকল ষ্টুডেণ্টে ভাবা যে মই এইবাৰ চাকৰি ল'মেই, একদম বেছি বেনিফিচিয়েল হ'ব, একদম কম প্ৰাইজত আছে, সকলোৱে জইন কৰিব পাৰে, ঠিক আছে। আৰু বাকি অসমৰ যিখিনি এডিআৰিৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে, তোমালোকক জনাই দিও যে এইখন হৈছে কেপচুল, ইয়াৰে কুৱেশ্যন আছিলে, আৰু লগতে তোমালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব লাগিব এডিআৰি প্ৰিপেয়াৰ কৰা ষ্টুডেণ্টখিনি। তাৰ ৰিজনটো কি জানোনে নাই? কাৰণ চোৱা, যদি এছএছচিত ষ্টুডেণ্টখিনি গুচি যায়, এতিয়া কি হ'ব, এডিআৰিত কম্পিটিশ্যন ল' হৈ যাব আল্টিমেটলি। তো সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। কেপচুলখন কেনেকে বাই কৰিবা সেইটো মই দেখাই দিছো। তোমালোকে ইকুইপাত এপটো অন কৰিবা, এপত পিডিএফ কোৰ্চেছ দেখিছা, ইয়াতে পিডিএফ কোৰ্চেছ বুলি অপশ্যনটো থাকিব। এই পিডিএফ কোৰ্চেছ অপশ্যনটো ক্লিক কৰাৰ লগে লগে তোমালোকে দেখিবা গণিতৰ কেপচুল, আৰু লগতে তোমালোকে তলত দেখিবা পপুলাৰ কোৰ্চেছ বুলি আছে না, ইয়াতে অল ক্লিক কৰিব পাৰা। তাত তোমালোকে দেখিবা আনবিটেবল 2.2, আনবিটেবল ফাউণ্ডেশ্যন বেটছ। এইবিলাক কি হয়? এই গোটেইবিলাক হৈছে মেথছ এণ্ড ৰিজনিঙৰ ফাউণ্ডেশ্যন বেটছ হয়। যদি কোনোবাই মেথছত উইক আছে, মেথছটো তোমালোকে ধৰিলা এইবাৰ এক্সামটো যদিও পঢ়ি আছো, মেইন টাৰ্গেট আছে এছআইৰ এক্সাম, মেইন টাৰ্গেট আছে আসাম পুলিচৰ এক্সাম, তেতিয়াহ'লে বহুত বেছি বেনিফিচিয়েল হ'ব। এতিয়াৰ পৰা লৈ পেলাই পঢ়া ষ্টাৰ্ট কৰিলে বহুত বেছি কামত আহিব, ঠিক আছে। ওকে, তো নেক্সট আমাৰ ষ্টাৰ্ট কৰিছো আজিৰ চেপ্টাৰটোৰ সৈতে। আজিৰ চেপ্টাৰটো আমাৰ আহিব এলচিএম এণ্ড এইচচিএফ। মই গোটেইকেইটা ভিডিঅ' একদম মানে ফাষ্ট ফৰৱাৰ্ডটো দি দিম। তোমালোকৰ 29 তাৰিখৰ এনেকুৱা নহয় যে 29 তাৰিখলৈকে যাব, তাৰ আগতে তোমালোকে ভিডিঅ'খিনি পাই যাবা, যাতে তোমালোকৰ ৰিভিজনটো ভাল হয়। ওকে, এতিয়া এলচিএম আৰু এইচচিএফ বুলি ক'লে আমি এইটো চেপ্টাৰৰ কি কুৱেশ্যন আছে গোটেইখিনি কুৱেশ্যনে সলভ কৰিম, বেছি টাইম ৱেষ্ট নকৰো, ডাইৰেক্টলি কুৱেশ্যনৰ ফালে আহিছো। মই দুই এটা কুৱেশ্যনৰ হয়তো কেলকুলেশ্যন খিনি তোমালোকৰ ওপৰত এৰি দিব পাৰো, ঠিক আছে। কেলকুলেশ্যনটো নিজৰ ফালৰ পৰা কৰি ল'বা, সকলোৰে প্ৰেক্টিচ হ'ব, নিজৰ অলপমান কেলকুলেশ্যন স্পীডো বাঢ়িব, কাৰণ কৰি থাকিলেহে বস্তুবিলাক আমাৰ ইম্প্ৰুভ হয়। এতিয়া ইয়াতে যদি চোৱা, ইয়াতে প্ৰথম কুৱেশ্যনটো আছে ফাইণ্ড দা এলচিএম অফ 12, 16 আৰু 20। এতিয়া এইটো কুৱেশ্যন আহিছিল নে নাই? আহিছিল এনেকুৱা কুৱেশ্যন যে 6, 12 সামথিং কিবা এনেকুৱা আছিল ন, 6, 12 আৰু 24 নেকি, কিবা এনেকুৱা আছিল, 6, 8 আৰু 12 চাগে। 6, 8 আৰু 12 ৰে হৰণ যোৱা সকলোতকৈ সৰু সংখ্যাটো উলিওৱা, কি হয়? এলচিএম। মানে আল্টিমেটলি ক'বলৈ গ'লে ডাইৰেক্ট কুৱেশ্যন দেখাই আছো। ইয়াৰে পাছত এক্সেক্টলি এনেকুৱা কুৱেশ্যনো থাকিব পাৰে, মই দেখাই দিম বাৰু, কাৰণ মই কি বনাইছিলো মনত নাই। মই জাষ্ট টাইপ ৱাইজ গোটেইখিনি কুৱেশ্যন ভৰাই দিছিলো এই কেপচুলখনত। বহুত বেছি বেনিফিচিয়েল হ'ব, যদি লোৱা নাই লৈ ল'বা দেই, পাৰ্চনেলি সকলোকে এডভাইচ কৰিছো। যাতে নেক্সট টাইম আহি পেলাই মই এইটো নাপাওঁ, মই আজিলৈকে দিয়া নাই যে মোৰ কমন পৰিছে কিবা পৰিছে, নে দিছো? দিয়াটো নাই। তোমালোকক কৈ আছো, লোৱা, লৈ পেলাই চেক কৰা, নিজে চেক কৰা, মই নেদেখাও একো, নিজে চেক কৰা, গম পাই যাবা গোটেইখিনি আছিলে। তো ইয়াতে কৈছে এলচিএম অফ 12, 16 আৰু 20। তো আমি কি কৰিব লাগে, 12, 16 আৰু 20ক আমি হৰণ কৰিব লাগে, ঠিক আছে, যেতিয়ালৈকে হৰণ কৰিব পাৰো। এটা দেখিছো আমি কিহেৰে হৰণ কৰিব পাৰিম, 2ৰে পাৰিম, 2ৰে 6 বাৰ গ'ল, 2ৰে 8 বাৰ গ'ল, আৰু তাৰপিছত 2ৰে 10 বাৰ যাব, ঠিক আছে, 2ৰে ইয়াতে 10 বাৰ গ'ল। তাৰপিছত আকৌ যাব নেকি, আকৌ 2ৰে যাব, 2ৰে 3 বাৰ গ'ল, 2ৰে 4 বাৰ গ'ল, 2ৰে 5 বাৰ গ'ল। তাৰপিছত যাব নে নাযায়, কাৰণ 3 আৰু 5 মৌলিক সংখ্যা। এতিয়া এই গোটেইখিনি যদি আমি পূৰণ কৰি দিওঁ, সেইটো কি বুলি কয়, লসাগু বুলি কয়। কিমান হ'ব? 5, 4 গুণ 20, 20, 3 গুণ 60, 60, 2 গুণ 120, 120, 2 গুণ
240 তো কারেক্ট आंसर আমাৰ আহি গল 240 আমাৰ কারেক্ট आंसर LCM ওকে এটা নেক্সট যদি আমাক ইয়াতে কোৱেশ্চন কৰে যে এই সংখ্যা তিনিটাৰ গসাউ কি হ'ব তো মই তোমালোকক আশা কৰো এইটো ক্যালকুলেশন কৰাৰ লগে গসাউটো ক্লিয়াৰ কৰি লোৱা গসাউ হৈছে যিটো সংখ্যাৰে গোটেই কেইটা সংখ্যা হৰণ গৈছে সেইটো হৈছে গসাউ এটা ইয়াতে যদি মন কৰো প্ৰথম দুইটোৰে তিনিটা সংখ্যা হৰণ গৈছে তাৰে পিছত যোনটো দুই আছে এইটোৰেও গোটেই কেইটা সংখ্যা হৰণ গৈছে আলটিমেটলি 4 হৈ যাব ইয়াতে গসাউ উলিয়াৰ কাৰণে আৰু কিবা শৰ্ট ট্ৰিক আছে নেকি শৰ্ট ট্ৰিক আছে আমি কি কৰিব লাগে 12 আৰু 16 ডিফাৰেন্সটো চাব লাগে ডিফাৰেন্স কিমান এটা দেখিছো 4 16 আৰু 20 ৰ পাৰ্থক্য কিমান 4 তো আমি ইয়াতে সংখ্যা দুটাৰ পাৰ্থক্য সমান দেখি আছো নে নাই যদি কেইটামান সংখ্যাৰ কিছুমান সংখ্যাৰ ডিফাৰেন্সটো সেম থাকে আমাক যিমানটা সংখ্যা দিয়া আছে গোটেই কেইটা সংখ্যা যদি পাৰ্থক্য সেম থাকে যিটো পাৰ্থক্য আছে সেইটোকে আমি গসাউ বুলি কম ঠিক আছে তো এর কারেক্ট आंसर 4 আহি যাব আমাৰ গসাউ দেখিলে গম পাই ইয়াৰে গসাউ কি আহিব আমাৰ এক্সামৰ যদি তোমালোকে কোৱেশ্চনটো চোৱা তাত আমাৰ যিটো লসাগু উলিয়াব দিছিলে তো তাৰ কাৰণে আমি কি কৰিব লাগে লসাগুৰ কাৰণে যদি শৰ্ট ট্ৰিক তোমালোকে বিচৰা তেতিয়া হৈছে ডাঙৰ সংখ্যাটোৰ গুণিতক 12 16 আৰু 20 তিনিটা সংখ্যা আছে আৰু সংখ্যা নিটা ডাঙৰ সংখ্যা কোনটো 20 20ৰ আমি কি কৰিম গুণিতক লম তেতিয়ালৈকে গুণিতক লম যেতিয়ালৈকে আমি গোটেই কেইটা সংখ্যাৰে হৰণ যোৱা সংখ্যা নাপাওঁ অৰ্থাৎ 20 1 গুণ 20 এটা 20 16ৰে হৰণ যাব নেকি নাযায় তো 20 2 গুণ 40 লিখিম 40 16ৰে যাবনে নাযায় 20 3 গুণ 60 লিখিলো 60 16ৰে হৰণ যাবনে নাযায় কিন্তু 12ৰে যাব যদি তোমালোকে 20 3 গুণ 60 লিখি দিয়া 60 12ৰে হৰণ যাবনে নাই যাব 12 5 গুণ 60 কিন্তু যেহেতু 16ৰে নাযায় তো তেতিয়ালে 60ও आंसर নহয় ঠিক আছে তাৰ পিছত আমি কি লিখিলো আমি 60 2 গুণ 120 লিখি দিলো ঠিক আছে 120 লিখি দিলো 120 লিখালে দেখিছো 16ৰে যাব নেকি নাযায় তো আমি কথাটো কেনেকা আমি 20ৰ তেতিয়ালৈকে গুণিতক লব লাগিব ইয়াতে তোমালোকে 60ৰ পাছত 80ও লব পাৰা 100ও লব পাৰা 120 140 এনেকে লৈ যাব পাৰা মানে আলটিমেটলি আমি তেতিয়ালৈকে গুণিতক লম যেতিয়ালৈকে সেই সংখ্যাটো কিহেৰে হৰণ নাযায় সেই সংখ্যাটো এই তিনিটা সংখ্যাৰে হৰণ নাযায় এটা 240 এটা এনেকুৱা সংখ্যা যিটো সংখ্যাক 12ৰে হৰণ যাব 16ৰেও যাব 20ৰেও যাব তো সেইকাৰণে কারেক্ট आंसर 240 হ'ল এই দুটা হৈছে শর্ট ট্ৰিক এই দুটা মই কৈ দিলো নেক্সট আমাক কৈছে দশমিকৰ ইয়াতে চোৱা এইটো কৈছে কি কৈছে ফাইন্ড দা এলসিএম অফ দিস 3 নাম্বার এলসিএম উলিয়াব দিছে এই তিনিটা সংখ্যা তো দশমিকৰ সংখ্যাৰ লসাগু কেনেকৈ উলিয়াই দশমিকৰ উলিওৱাৰ কাৰণে আমি কি কৰিব লাগে প্ৰথম কথা হৈছে দশমিকৰ পৰা ভগ্নাংশলৈকে কনভাৰ্ট দশমিকৰ পৰা ভগ্নাংশলৈকে কনভাৰ্ট কৰিব লাগে আৰু কনভাৰ্ট হোৱাৰ পাছত আমাৰ লসাগু আৰু গসাগু উলিওৱাৰ টেকনিকটো হৈছে যদি আমাক কয় না যে 1.5 আছে অৰ্থাৎ আমি এইটোক লিখিম 15 ডিভাইডেড বাই 10 আমি লিখিম 2.5 আছে 25 ডিভাইডেড বাই 10 আৰু 3.5 আছে আমি লিখিম 35 ডিভাইডেড বাই 10 বুজি পালা আমি কি কৰিছো এইটো গোটেইকেইটাক আমি দশমিকৰ পৰা ভগ্নাংশলৈকে কনভাৰ্ট কৰিলো ভগ্নাংশলৈকে কনভাৰ্ট কৰাৰ পিছত আমাক যদি এলসিএম উলিয়াব দিয়ে আমি কি কৰিম ভগ্নাংশটোৰ যিকেইটা ওপৰৰ সংখ্যা আছে গোটেইকেইটাৰ এলসিএম লৈ দিম অৰ্থাৎ 15 25 আৰু 35 আৰু HCF কাৰ লম HCF লৈ দিম আমি তলৰ সংখ্যা কেইটা বা তোমালোকে এনেকৈ মনত ৰাখিব পাৰা তলত যিটো সংখ্যা থাকে সেইটোৱে লিখিব লাগে ওকে আমি কি কৰিছো তলৰ সংখ্যা কেইটা সমানো বনাব লাগে এইখিনিও কনসেপ্ট আছিল যে তলত যিকেইটা হৰ আছে ন এইকেইটা সমান বনাবই লাগিব এইকেইটা সমান বনোৱাৰ পাছতহে আমি সলভ কৰিব পাৰিম ওকে এতিয়া ইয়াতে যদি তোমালোকে চাই ললা যে HCF আহি গল তলৰ কেইটাৰ আৰু ওপৰৰ কেইটাৰ LCM এইখিনি সলভ কৰি দিয়া বেসিক মেথডত ইয়াৰ আগত যিটো মেথড ফলো কৰিলো সেম মেথড তো তোমালোকৰ কারেক্ট आंसर ইয়াতে ওলাই আহিব ওকে তো কারেক্ট आंसर টো ওলাই ললে হল কিমান আহিব 35 দ্বিগুণ 70 70 তো নহয় তো অৰ্থাৎ 150 350 আমাৰ LCM আহিব ঠিক আছে আৰু তলৰ আহিব 10 অৰ্থাৎ 35 আমাৰ কারেক্ট आंसर আহি যাব ঠিক আছে 350 আহিব তো ইয়াৰে যদি কম আমি 35 টু যা 70 70ক যাব নেকি 70ক 15ৰে যাব নেকি নাযায় 70 দ্বিগুণ 140 70ক যদি 5ৰে পূৰণ কৰো 350 নাযায় চাগে আৰু একবাৰ কৰিব লাগিব 1 মিনিট ৰবা দেই এইটো 15 25 আৰু 35 এবাৰ কৰি চোৱা 15 35 আৰু 25 ইয়াতে আছে 15 আৰু 35 ইহঁতৰ আমি এলসিএম লব লাগে তো গোটেইকেইটা হৰণ কৰিব লাগিব 5ৰে 3 বাৰ গল 5ৰে 5 বাৰ গল 5ৰে 7 বাৰ গল 7 5 গুণ 35 35 3 গুণ 105 105 5 গুণ কিমান হ'ব 525 525 আমাৰ কারেক্ট आंसर আহিব ঠিক আছে 525 কারেক্ট आंसर ইয়াতে এলসিএম টো মই ভাবিছিলো 350 নহব 350 নহলে আমাৰ কিমান হ'ব 525 হ'ব 525 অৰ্থাৎ কারেক্ট आंसर হ'ব 52.5 ঠিক আছে 52.5 আমাৰ কারেক্ট आंसर ওলাই আহিব এটা নেক্সট আমাৰ কোৱেশ্চনটো যদি তোমালোকে মন কৰা নেক্সটটো আমাক দশমিকৰে দিয়া আছে দশমিকৰ আমাক কি দিয়া আছে তোমালোকে যদি দশমিকৰ ইয়াতে চেক কৰা ইয়াতে তোমালোকে দেখিবা দশমিকৰ আমাক 0.25 এটা দিয়া আছে 0.25 এটা দিয়া আছে আৰু লগতে দিয়া আছে এটা আছে 6.5 এটা ইয়াৰে যদি আমি সংখ্যাৰ এটা লসাগু উলিয়াব লাগে আমি প্ৰথমতে কি কৰিম দশমিকৰ পৰা ভগ্নাংশলৈকে কনভাৰ্ট কৰিম 25/100 আৰু এইটো কি লিখিম 65/10 এটা আমি দেখিছো ইয়াতে হৰ বেলেগ বেলেগ আছে হৰ কেইটা সদায় সমান বনাব লাগে অৰ্থাৎ ইয়াতে এটা 0 লগাই দিয়া ওপৰতো এটা 0
আমাৰ গোল হৈছে ইয়াৰে তলত যি আছে ইয়াৰে তলতো সেম থাকক এতিয়া 650 ডিভাইড বাই 100 আৰু ইয়াতে 225 ডিভাইড বাই 100 হ'ল এতিয়া এই সংখ্যা দুটাৰ আমি ডাইৰেক্টলি লসাগু উলিয়াব দিছে অৰ্থাৎ ওপৰৰ সংখ্যা দুটাৰ এলসিএম কাৰ লম 650 আৰু 25 কিমান আহিব তোমালোকে ক্যালকুলেশন কৰি চাবা 650 আহিব তাৰ পিছত আমি কি কৰিম তলৰ সংখ্যা দুটাৰ গসাগু অৰ্থাৎ 100 আহিব এইখিনি কাট কৰিলে আমাৰ কিমান আহিব 6.5 আমাৰ কারেক্ট आंसर আহি যাব ঠিক আছে 6.5 কারেক্ট आंसर তো প্ৰথমতে দশমিকৰ পৰা ভগ্নাংশলৈকে আনিবা ভগ্নাংশৰ পৰা ডাইৰেক্টলি এই ফৰমেটটো যদি লসাগু উলিয়াব দিয়ে ওপৰখিনি লসাগু যদি গসাগু উলিয়াব দিয়ে ওপৰখিনি গসাগু লবা তলৰখিনি এলসিএম লবা দ্যাটস ইট ওকে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় যেটো আমাৰ যোৱাবাৰো আহিছিলে এইবাৰ আহাৰ সম্ভাৱনা আছিল কিন্তু নাহিল আলটিমেটলি কথাটো হল 29 তাৰিখৰ এক্সামটোৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হয় পৰে যিহেতুকে আহা নাছিলে ওকে এইটো কোৱেশ্চন আমাক কৈছে কিন্তু পাৱাৰৰ সংখ্যা দিয়া আছে দিকেলা এইকেইটা সংখ্যাৰ আমাক কি দিছে ইমানৰ লসাগু কিমান আমাক লসাগু দিছে তো লসাগু দিলে মনত ৰাখিবা আমি যিমান কেইটা সংখ্যা আছে গোটেই কেইটা লিখিব লাগে ওকে ইয়াতে কি সংখ্যা আছে এটা আছে 3 5 7 2 5 7 11 মানে প্ৰথমতে আছে 2 তাৰ পিছত 2 আমি যি সংখ্যা আছে গোটেই কেইটা লিখিম সেইটো आंसर 2 পূৰণ 3 পূৰণ 5 পূৰণ 7 পূৰণ 11 হল আমি গোটেই কেইটা সংখ্যা লিখিছো এটা পাৱাৰ যাৰ বেছি আছে এইকেইটা লিখা কাৰণ লসাগু হৈছে ন লসাগু বুলি ক'লে ডাঙৰ সংখ্যাটো লিখিব লাগে ইয়াৰে ডাঙৰ পাৱাৰ যিটো আছে এটা 3 ৰ ওপৰত ইয়াতে আছে 2 আৰু ক'বাত আছে নেকি নাই মানে 3 ৰ ওপৰত 2 হ'ব 5 ৰ ওপৰত কি আছে ইয়াতে আছে 3 ইয়াতে 4 মানে 5 ৰ ওপৰত 4 হ'ব 2 ৰ ওপৰত কি আছে ইয়াতে আছে 7 আৰু বেলেগ আছে নেকি নাই তো 2 ৰ ওপৰত 7 লিখিব লাগিব 7 ৰ ওপৰত কি আছে 7 ৰ ওপৰত ইয়াতে আছে 1 ইয়াতেও আছে 1 মানে 7 ৰ ওপৰত 1 থাকিব এটা কি আছে 11 স্কয়াৰ আৰু আছে নেকি নাই তো 11 স্কয়াৰ আহিব মানে আলটিমেটলি যিমানটো ডাঙৰ পাৱাৰ আছে ডাঙৰটো লিখিব লাগে আৰু আলটিমেটলি গোটেই কেইটা লিখিব লাগে তো কারেক্ট आंसर আমাৰ কিমান আহি যাব এইটো আমাৰ কারেক্ট आंसर আহি যাব ওকে অপচন এ আশা কৰো সকলোৱে বুজি পালা একদম সিম্পল টাইপৰ কোৱেশ্চন হয় নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো এটা কৈছে ফাইন্ড দা HCF অফ ইমান 71 আৰু 171 আমাক গসাউ উলিয়াব দিছে এইটো চোৱা এইটো গসাউ উলিয়াৰ কাৰণে বহুতৰ এটা কনফিউজন লাগে মই সেইটো অকমান দেখাই দিছো 71 আৰু 171 আমাৰ কি হয় যেতিয়া আমি এনেকুৱা সংখ্যা হৰণ কৰিবলৈ ওলাও আমাৰ আইডিয়া নাথাকে যে কেনেকৈ হৰণ কৰিম মনত ৰাখিবা আমি কি কৰিম এনেকুৱা ক্ষেত্ৰত আমি হৰণৰ নিয়ম ব্যৱহাৰ কৰোঁ হৰণৰ নিয়মে কি কয় আমি চাব লাগে এই সংখ্যা দুটাৰ অংক দুটাৰ যিটো যোগফল আছে এই সংখ্যা দুটাৰ অংক দুটাৰ যিটো যোগফল আছে এই যোগফলটো দুই অংকটা যোগফল নহয় সরি আমি প্ৰথমতে চেক কৰিম 2 ৰে হৰণ যায় নে নাই ঠিক আছে 2 ৰে হৰণ যায় নে নাই চেক কৰিম 2 ৰে হৰণ যাব নেকি না যায় অযুগ্ম সংখ্যা ন 3 ৰে চেক কৰিম 3 ৰে হৰণ যাব নে কেনেকৈ গম পাম অংক দুটাৰ যোগফল 7 + 5 কিমান 12 12 3 ৰে যাব নে যাব তাৰ পিছত 7 + 1 8 একে 9 মানে 3 ৰে এই দুইটা সংখ্যাৰে হৰণ যাব বুজি পালা নে এইটো টেকনিকত আমি গম পাও যে হৰণ যাব নে নাই তাৰ পিছত আমি 3 ৰে হৰণ কৰি দিম 3 ৰে এইটো 3 × 3 3 9 × 27 3 ৰে এইটো কিমান যাব 3 5 × 15 3 7 × 21 এটা আৰু যাব নেকি আৰু চাও যদি ইয়াতে এইটো সংখ্যা আমি যদি হৰণ কৰিবলৈ ট্রাই কৰো 19 ৰে দেখি আছো 19 ৰে যাব হয় নি 19 ৰে 19 1 × 19 19 3 × 71 আৰু তো নাযায় আমাক কৈছে ফাইন্ড দা HCF গসাউ উলিয়াব দিছে অৰ্থাৎ এটা কাখত যিমান কেইটা সংখ্যা আহিছে এই গোটেই কেইটা গসাউ হ'ব কাৰণ 3 ৰে এই দুইটা সংখ্যা গৈছে 19 ৰে এই দুইটা সংখ্যা হৰণ গৈছে যেহেতু দুইটা সংখ্যাকে হৰণ গৈছে তো আমাৰ কারেক্ট आंसर আহি যাব 19 3 × 71 আমাৰ কারেক্ট आंसर ওকে আশা কৰো সকলোৱে বুজি পালা বুলি আশা কৰিছো নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন চোৱা এতিয়া এইটো কোৱেশ্চন কৈছে LCM and HCF of two number is 120 and 12 respectively if one number is 60 find the other one আমাক লসাগু আৰু গসাউ দিয়া আছে দুটা সংখ্যাৰ 112 আৰু 120 আৰু 12 ৰেসপেক্টিভলি এটা সংখ্যা 60 বুলি কৈছে আনটো সংখ্যা উলিয়াব দিছে আমি কেনেকৈ উলাম ইয়াৰ কাৰণে এটা ফৰ্মুলা আছিল লসাগু পূৰণ গসাউ সমান লসাগু পূৰণ গসাউ সমান আছিল সংখ্যা দুটাৰ পূৰণফল অৰ্থাৎ 60 * a ঠিক আছে লসাগু পূৰণ গসাউ সমান আছিল সংখ্যা দুটাৰ পূৰণফল আৰু এইটো যদি আমি ইয়াতে ইউজ কৰো দেখিম 60 2 × 120 12 2 × কিমান আহি গল a = আমাৰ 24 কারেক্ট आंसर আহি গল ডাইৰেক্টলি आंसर ওলাই আছিল অপচন বি কারেক্ট आंसर নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন চোৱা এনে কৈছে LCM and HCF of ইমান দুটা নাম্বাৰ দিয়া আছে ইমান and x এটা সংখ্যা এইটো আৰু এটা সংখ্যা x এই সংখ্যা দুটাৰ LCM আৰু HCF আমাক দিয়া আছে কিমান দিয়া আছে এইটো হৈছে LCM এইটো হৈছে HCF then find the value of x x ৰ আমাক ভ্যালু উলিয়াব দিছে তো কেনেকৈ উলাম আমাক দুটা সংখ্যা দিয়া আছে ঠিক আছে সংখ্যা দুটা মই লিখিলো ইয়াতে আছে 3 স্কয়াৰ সংখ্যা দুটা আমাক কি দিয়া আছে এটা দিয়া আছে আমাক 3 স্কয়াৰ আৰু এটা দিয়া আছে 5⁻⁷ এই সংখ্যা দুটাৰ এটা সংখ্যা আছে x আৰু এই সংখ্যা দুটাৰ লসাগু আৰু গসাউ দিয়া আছে লসাগু কিমান লসাগু হৈছে 2³ * 3³ * 5⁹ ঠিক আছে 2³ 3³ * 5⁹ আৰু লগতে ইয়াতে কি আছে গসাউ কিমান দিয়া আছে গসাউ দিয়া আছে এইটো হৈছে লসাগু আৰু এইটো হৈছে আমাৰ গসাউ 3² * 5⁷ এইটো হৈছে গসাউ লসাগু গসাউ আমাক দিয়া আছে লগতে সংখ্যা দুটা দিয়া আছে মই আগতেও কলো অকমান আগতে কৈছিলো আমাৰ দুটা সংখ্যাৰ ক্ষেত্ৰত সংখ্যা দুটাৰ পূৰণফল
সমান লসাগু পূৰণ গসাগু LCM into HCF এইটো ফৰ্মুলা হয়নে নাই তো এই ফৰ্মুলাটো ইউজ কৰি দিয়া ইয়াৰে কি লিখিছো 3 স্কয়াৰ এই 3 স্কয়াৰটো ইয়াৰে 3 স্কয়াৰটো কাট খাই যাব এৰে 5 to the power 7 আছে এই 5 to the power 7 টো কাট খাই যাব অৰ্থাৎ x ইকুৱেল কিমান ৰৈ গল x ইকুৱেল ৰৈ গল 2 কিউব into 3 কিউব into 5 to the power 9 ক্লিয়াৰ আশা কৰো বুজি পালা সকলোৱে 2 কিউব 3 কিউব 5 to the power 9 অপচন C is the correct answer ওকে ডাইৰেক্টলি আনসাৰ ওলাই গল জাস্ট ফৰ্মুলাটো জানিব লাগে লসাগু পূৰণ গসাও সমান সংখ্যা দুটাৰ পূৰণফল দ্যাটস ইট নেক্সট কোৱেশ্চন হলে আইছো এডু কোৱেশ্চন এডু কোৱেশ্চন কি কৈছে ৰেশিও অফ 3 নাম্বাৰ ইজ ইমান ইফ HCF of these 3 number is 6 আমাক তিনিটা সংখ্যাৰ অনুপাত দিয়া আছে এইবাৰ এক্সামত এই অনুপাতৰ লগত জড়িত এটা কোৱেশ্চন আহিছিল এটা মই তোমালোকক কৈছিলো মই যিমানখিনি আজিলৈকে পঢ়াই আছো মই তোমালোকক এটাই কথা কওঁ আমি এটা কোৱেশ্চনৰ প্ৰতিটো ডিপ মিনিং গোটেইখিনি বুজি যাব লাগে আমি যদি এইটো কোৱেশ্চন ভালদৰে বুজি পাও ইয়াতে কি দিয়া আছে অনুপাত দিয়া আছে এটা অনুপাতৰ লগত জড়িত লসাগু গসাগুৰ কনসেপ্টটো কেনেকুৱা আছিল কনসেপ্টটো এনেকুৱা অনুপাতৰ লগত যদি গসাগুটো পূৰণ কৰা হয় অৰিজিন সংখ্যা ওলায় হয়নে অনুপাতৰ লগত যদি গসাগুটো পূৰণ কৰা হয় কি ওলাব অৰিজিনেল সংখ্যা ওলাব এটা ইয়াতে যদি মই কি কৰো 6 পূৰণ 5 কৰো কিমান হ'ব 6 5 গুণ 30 মই যদি 6 পূৰণ 6 কৰো 36 আৰু 6 10 গুণ 60 এই তিনিটা হৈছে আমাৰ অৰিজিনেল সংখ্যা বুজি পালা এই তিনিটা অৰিজিনেল সংখ্যা যদি আমাক এইটো কোৱেশ্চন কৰিলে হয় যে ইয়াৰ পৰা লসাগু উলিওৱা লসাগু কেনেকৈ উলিয়াই মই শিকাইছিলো যে লসাগু উলিয়াবলৈ হলে গসাগু লসাগুৰ কাৰণে কি কৰিব লাগে গসাগু পূৰণ অনুপাত গোটেইকেইটা অৰ্থাৎ অনুপাত কিমান আছে 5 6 আৰু 10 এইটোক কয় আমাৰ লসাগু লসাগু উলিওৱাৰ কাৰণে আমি কি কৰো লসাগু উলিওৱাৰ কাৰণে আমি গসাগুটো আৰু লগতে 5 6 আৰু 10 টো পূৰণ কৰি দিও ঠিক আছে ইয়াৰে তোমালোকে এটা কাম কৰিব লাগিব ইয়াতে যেহেতুকে 6 আৰু 10 ক কাটিব পৰা চান্স আছে ন ইয়াতে 5 6 আৰু 10 ৰ আমি এবাৰ LCM উলিয়াব লাগিব LCM যি ওলাই সেইকেইটাহে ইয়াতে পূৰণ কৰিব পাৰিম অৰ্থাৎ আমি যদি ইয়াতে চাও 5 6 আৰু 10 ইহঁতৰ LCM উলিয়াব চালে কি দেখিম ইয়াতে দেখিম 5 ৰে গৈ আছে 5 ৰে একবাৰ 5 ৰে 6 নাযায় 5 ৰে দুবাৰ দেন 2 ৰে গৈ আছে 2 ৰে 2 3 গুণ 6 2 1 গুণ 2 তো ইয়াতে যিকেইটা সংখ্যা আছে এইকেইটাহে পূৰণ কৰিব পাৰিম 5 2 আৰু 3 ঠিক আছে 5 2 আৰু 3 অৰ্থাৎ গসাগুৰ লগত এইখিনি পূৰণ কৰি দিলে আমি কি পাই যাও এইখিনি পূৰণ কৰি দিলে আমি LCM টো পাই যাম ওকে জাস্ট এইখিনিয়ে কথা তো ইয়াতে আমাক উলিয়াব দিছিলে ফাইন্ড দ্য লাৰ্জেস্ট নাম্বাৰ তো লাৰ্জেস্ট নাম্বাৰ বুলি হলে কাৰেক্ট আনসাৰ কি হ'ব 60 হৈ যাব কাৰেক্ট আনসাৰ ওকে নেক্সট কোৱেশ্চন হলে আইছো নেক্সট কোৱেশ্চন চোৱা এইটো কোৱেশ্চনত কি কৈছে 3 persons are running in a circular field এটা এইটো কোৱেশ্চন এইবাৰ এক্সামত আহি গৈছিলে ঠিক আছে অনুপাতৰ লগত জড়িত প্ৰশ্ন অনুপাতৰ লগত জড়িত প্ৰশ্ন ইয়াতে কনসেপ্ট ক্লিয়াৰ হ'ব লাগিব এতিয়া এইটো কোৱেশ্চন তো তোমালোকৰ এক্সামত আহা কোৱেশ্চনতকৈ বহুত গুণে টাফ আছিলে বহুত টাফ ইয়াতে যদি তোমালোকে চোৱা ইয়াতে তোমাৰ কিমানখিনি কনসেপ্ট ক্লিয়াৰ হৈ আছিলে প্ৰথম কনসেপ্ট যে অনুপাতৰ পৰা অৰিজিন কেনেকৈ উলিয়ায় এইটো হ'ল প্ৰথম কনসেপ্ট ক্লিয়াৰ এইটো কৰিলা মানে কি সেইটো কনসেপ্ট ক্লিয়াৰ নেক্সট তোমালোকে ক্লিয়াৰ কি কৰিব লাগে যদি আমাক গসাগু দিয়া থাকে লগতে অনুপাত দিয়া থাকে লসাগু কেনেকৈ উলিয়ায় এইটো এটা কনসেপ্ট তো লসাগু উলিওৱাৰ কাৰণে আমি কি কৰো গসাগু পুৰা অনুপাত কেইটা কিন্তু ইয়াতে অনুপাতত আৰু দেখিছো আমি সংখ্যা কেইটা কি কৰিব পাৰি সংখ্যা কেইটা কাটিব পাৰি অৰ্থাৎ দুটা সংখ্যা কাটিব পৰা চান্স আছে যেহেতু দুটা সংখ্যা কাটিব পৰা চান্স আছে আমি সেই সংখ্যা কেইটাৰ আকৌ লসাগু উলিয়াইছো 5 6 আৰু 10 ৰ LCM বুজি পাইছা তো ইয়াতে মই দেখিলো 5 2 আৰু 3 এই গোটেইকেইটা সংখ্যা ইয়াতে পূৰণ কৰিছো ক্লিয়াৰ ইয়াতে তিনিটাই আহিব ঠিক আছে তিনিটা সংখ্যাৰ যেতিয়া আমি এনেকে লসাগু উলিয়াম ন তিনিটাই আহিব তাতকৈ বেছি নোলায় তো আমি এই তিনিটা সংখ্যা ইয়াতে লিখিলো তাৰ পিছত আমি কি কৰিলো গসাগুৰ লগত এইকেইটা পূৰণ কৰিছো এইবাৰ এক্সামত কি দিছিলে এক্সামত আমাক লসাগুটো দি দিছিলে আমাক গসাগু উলিয়াব দিছিলে আৰু অনুপাত দিয়া আছিলে আমি কি কৰিব লাগিছিল আমি লসাগু জেগাত লসাগু লিখিলো গসাগুটো নাজানো আৰু তাৰ লগত পূৰণ কি হ'ব অনুপাত দুটা আছিল ন অনুপাত দুটা পূৰণ অৰ্থাৎ অনুপাত দুটাৰে যেতিয়া লসাগু হৰণ কৰি দিম গসাগুটো আমাৰ ওলাই যাব ওকে এইখিনি কনসেপ্ট আছিলে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এনে কৈছে 3 persons are running in a circular field তিনিজন মানুহে এখন ঘূৰণীয়া পথাৰত গতি কৰি আছে এতিয়া এনেকুৱা ধৰণৰ কোৱেশ্চন যেতিয়া আহে ন আমি লসাগু গসাগু ডাইৰেক্টলি শিকো এটা ফাউন্ডেশন এটা বেসিক টু হাই লসাগু গসাগুৰ এটা ভিডিও আপলোড আছে যদি কাৰোবাৰ বেছি কনফিউজন আছে ভিডিওটো এবাৰ চাই ল'ব পাৰা তো আমি তাত কি আলোচনা কৰিছিলো যে 3 persons are running in a circular field এনেকুৱা ধৰণৰ কোৱেশ্চন দিলে যেতিয়া ঘূৰণীয়া পথাৰত দৌৰি থকাৰ কথা কব আমি সিম্পলি লসাগু ল'ব লাগে এইবিলাক কোৱেশ্চন আছিলে স্ট্যান্ডাৰ্ড কোৱেশ্চন যিবিলাক এক্সামত নাহিল কিন্তু এটা কথাটো হ'ল কি নেক্সট এক্সামত দিও দিব পাৰে এনেকুৱা নহয় যে এইবিলাক কোৱেশ্চন টান কোৱেশ্চন ইজিয়ে হয় জাস্ট স্ট্যান্ডাৰ্ড হয় ইয়াতে আমি কি কৰিছো মিনিটৰ পৰা সেকেন্ডলৈকে কনভাৰ্ট কৰিছো 3 মিনিট 20 সেকেন্ড মানে 200 সেকেন্ড আমি কি কৰিছো মিনিটৰ পৰা সেকেন্ডলৈকে কনভাৰ্ট 2 মিনিট মানে হৈছে 120 সেকেন্ড 5 মিনিট মানে 300 সেকেন্ড আৰু 3 মিনিট 20 সেকেন্ড মানে 200 সেকেন্ড আৰু ইহঁতৰ LCM ললে আমাৰ কি আহিব LCM আহি যাব আমাৰ 600 ঠিক আছে 600 আমাৰ LCM আহি যাব অৰ্থাৎ ইয়াক যদি আমি 60 ৰে হৰণ কৰি দিম কিমান আহিব 0 0 কাট হৈ গল 6 ৰে 10 বাৰ অৰ্থাৎ 10 মিনিট সময় লাগিব ইহঁতৰ এটা ৰাউন্ড কমপ্লিট কৰিবলৈ অপচনত নাই যেতিয়া অপচন ফুল ঠিক আছে অপচনত নাই যেতিয়া অপচন ফুল আলটিমেটলি তোমালোকে এইটোৰ কাৰণে ইউজটো হ'ব লাগে তো দুই এটা অপচন খেলি মেলি থকা মানে তোমালোকৰো ভাল তোমালোকৰ নিজৰ কনফিডেন্স আহিব লাগে নে নাই যদিহে তোমালোকৰ বেসিক্স ক্লিয়াৰ যদিহে তুমি তোমাৰ কনসেপচুয়ালি ষ্ট্ৰং হয়
অপশন ভুল থাকিলে ধৰিব নোৱাৰিবা নেকি এক্সামত কি কৰিবা ধৰিলে এনেকুৱা এটা কুৱেশ্যন আহি গ'ল বাই চান্স আহি গ'ল প্ৰিন্টিং মিষ্টেক হৈ গ'ল কিবা প্ৰব্লেম আহি গ'ল কি কৰিবা এক্সামত এনেকে মূৰত ধৰি বহি থাকিবা নেকি কি হ'ল हो गया सत्यानाश এনেকুৱা টাইপৰ কাম কৰিবা নেকি লাভ নাই ন আমাৰ কনসেপ্টটো ইমানে ষ্ট্ৰং থাকিব লাগে মানে যেটো এনসাৰ আহিছে সেইটোৱে কাৰেক্ট পইণ্টটো বুজি পাই আছে 10 মিনিট আহিছে 10 মিনিট কাৰেক্ট অপচন নাই অপচন ভুল ওকে নেক্সট কুৱেশ্যন হলে আহিছে একচুয়ালি এই কাৰণে মই এইখিনি সলভ কৰাই আছো কাৰণ দুইটা অপচনত খেলি মেলি আছিল ওকে তো এটা আছে হোৱাট ইজ দা কি কৈছে হোৱাট ইজ দা গ্ৰেটেষ্ট নাম্বাৰ আমাৰ যেটা গ্ৰেটেষ্ট নাম্বাৰ বুলি কয় আমি কি উলিয়াও গ্ৰেটেষ্ট নাম্বাৰ বুলি ক'লে আমি সদায় HCF ঠিক আছে which will divide 39 and 87 leaving a remainder of 3 in each case যদি ৰিমাইন্ডাৰৰ কথা কয় গ্ৰেটেষ্ট নাম্বাৰ উলিয়াব দিয়ে গ্ৰেটেষ্ট নাম্বাৰ আৰু ৰিমাইন্ডাৰৰ কথা হলে কি কৰিব লাগে সংখ্যা কেইটাৰ পৰা আমি উলিয়াব লাগে গ্ৰেটেষ্ট নাম্বাৰ কৈছে ন মানে HCF ঠিক আছে আমাক কৈছে ৰিমাইন্ডাৰৰ কথা 3 ৰৈ যায় ভাগে 3 ৰৈ যায় তো এই ক্ষেত্ৰত আমি কি কৰো 39 - 3 87 - 3 আমাৰ গোলটো কি আছিল আমাৰ গোলটো আছিল আমি যিকেইটা সংখ্যা দিয়া আছে সংখ্যা কেইটাৰ পৰা ভাগশেষটো বিয়োগ কৰিম বিয়োগ কৰি পেলাই যিকেইটা সংখ্যা পাম তাৰ গসাউ ল'ব লাগে অৰ্থাৎ ইয়াতে আহিব 36 ইয়াতে আহিব 84 আৰু ইয়াতে গসাউ কিমান আহিব গসাউ আমাৰ আহিব 12 কাৰণ 12 ৰে আমি যদি হৰণ কৰো 12 3 গুণ 36 আৰু 12 7 গুণ 84 ইয়াতে আছে 3 ইয়াতে আছে 7 আমাৰ গসাউটো হৈছে এটা এনেকুৱা সংখ্যা যিটো সংখ্যাৰে এই দুইটা সংখ্যাকে হৰণ যায় আৰু সকলোতকৈ ডাঙৰ সংখ্যা ইয়াতকৈ ডাঙৰ সংখ্যা নাই যিটো সংখ্যাৰে এই দুইটা সংখ্যাকে হৰণ যাব কাৰেক্ট আনসাৰ আমাৰ আহি গ'ল অপচন বি ওকে তো অপচন বি 12 ৰে যদি আমি হৰণ কৰো 39 39 কি হ'ব 12 3 গুণ 36 3 ৰৈ গ'ল 12 ৰে যদি 87 হৰণ কৰো কিমান হ'ব 12 7 গুণ 84 3 ৰৈ গ'ল ক্লিয়াৰ নেক্সট কুৱেশ্যন হলে আহিছো নেক্সট কুৱেশ্যন কি আছে চোৱা এটো কৈছে ৰেশিও অফ টু নাম্বাৰ ইজ ইমান চোৱা কি কম মোৰে মনত নাছিলে মই একচুয়ালি পাহৰি আছিলো যে কুৱেশ্যন কাৰণ দিন হ'ল না বহুত দিন আগতে মই সেইখন আৰু এইখন যেতিয়া এলচিএম এচএফ কৰিলো তাৰ বহুত আগতে মই কৈছিলো যিসকলে পেজ ক্লাছত আছে ন তেওঁলোকে বহুত ভালকৈ জানে যে মই সেইখন লাহে লাহে বনাই আছো একদম সিলেক্টিভলি বনাই আছো জি এছ আহিব এক্সামত সেইখিনিয়ে যাতে থাকে বেছি কুৱেশ্যনো নাথাকে যাতে কমো নাথাকে মোৰ দেখি পেলাই নিজৰে প্ৰাউড ফিল হৈছে এই কুৱেশ্যনটো সেইখন কিতাপত আছিল আৰু এক্সামত এইটোৱে আহিছিল হুবহু হয় নে নাই নাম্বাৰ চেঞ্জ হোৱাটো আৰু মোক এক্সকিউজ নিদিবা নাম্বাৰ চেঞ্জ হ'ব পাৰে হুবহু এইটো কুৱেশ্যন আহিছিল বহুত ডাঙৰ কাম কৰিছো তেতিয়াহ'লে প্ৰাউড ফিল হয় ন এনেকুৱা হলে চোৱা ইয়াতে আমাক দুটা ৰেচিঅ দিয়া আছে এলচিএম দিয়া আছে তো আমি কি কৰো আমি এলচিএমৰ কনসেপ্ট জানো ন এলচিএমত কি থাকে এলচিএমত থাকিব HCF আৰু লগতে অনুপাত কেইটা থাকিব অনুপাতৰ ইয়াতে কি আছে 7 আৰু 13 আছে এলচিএম কিমান কৈছে এলচিএম কৈছে 182 আৰু কিয়ে কম আৰু ইয়াতকৈ কমন নাজানো আৰু ক'বাত পোৱা যদি তোমালোকে চাব পাৰা কিমান আহিব আমাৰ 91 into HCF তো এইখিনি যদি আমি কাট কৰো 91 ৰে এইটো যাব দুবাৰ অৰ্থাৎ আমাৰ গসাউ আহি গ'ল 2 কি কম আৰু উপায় নাই আৰু এইটো কুৱেশ্যন তোমালোকে যদি কমপ্লিট মেথছৰ সিৰিজটো চোৱা আজি এক্সামৰ আগ মুহূৰ্তত দি থৈ দিছিলে এক্সামৰ আগত সেইটো দিয়া আছিল কমপ্লিট মেথছৰ সিৰিজটো তো এইটো কুৱেশ্যন আমাৰ কৰাই থোৱা আছিল নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যনত কি কৈছে এইটো কুৱেশ্যনত say find the smallest number of 4 digit find the smallest number of 4 digit which is exactly divisible by 25 35 and 40 25 25 35 and 40 ৰে হৰণ কৰিব পৰা চাৰিটা অংকৰ সকলোতকৈ ডাঙৰ সংখ্যাটো উলিওৱা ওকে চাৰিটা অংকৰ সকলোতকৈ ডাঙৰ সংখ্যা বুলি কৈছে প্ৰথমতে আমি কি কৰিম এনেকুৱা কুৱেশ্যন সলভ কৰাৰ কাৰণে আমাক যেতিয়া 4 ডিজিট বুলি মেনশন কৰিব অংকৰ কথা হয় অংকৰ কথা কোৱাৰ লগে লগে আমাৰ সিম্পল এটাই কাম থাকে আমি সংখ্যা কেইটাৰ এলচিএম ল'ব লাগে অৰ্থাৎ 25 25 35 আৰু এটা কিমান আছে 40 এই সংখ্যা তিনিটাৰ আমি এলচিএম ল'ব লাগিব এলচিএম কিমান আহিব 5 5 গুণ 25 5 7 গুণ 35 5 7 গুণ 40 আৰু যাব নেকি নাযায় তো 8 7 গুণ 8 5 গুণ 40 40 5 গুণ 200 পূৰণ 7 কৰিলে 1400 তো 1400 আমাৰ এলচিএম ওলাই আহিল এলচিএম 1400 এটা তোমালোকে যদি মন কৰা অকনমান ক্যালকুলেশনৰ কথা কৈ দিও মই ইয়াতে যদি এনেকৈ কৰিলো হয় 8 7 গুণ 56 56 5 গুণ বা কি হয় 5 তাৰপৰা কি হয় নাজানো 5 5 গুণ 25 25 7 গুণ 172 172 8 গুণ বুজি পাইছানে ক্যালকুলেশন টান হৈ আছে যদি মই মিলাই পেলাই পূৰণ কৰো কি হ'ব চোৱা 8 5 গুণ 40 40 ৰ লগত 5 পূৰণ কৰিলে 40 5 গুণ 200 200 ৰ লগত 7 পূৰণ কৰিলে 1400 তো অকমান ক্যালকুলেশন আমি চাব লাগে ক্যালকুলেশন বিলাকত ড্ৰিল বিলাক থাকিলে ভাল আমি হলাই হলাই চাব লাগে ন কেতিয়াবা কি হয় এতিয়া চোৱা 8 5 গুণ 40 এইটো কি ধুনিয়াকৈ মিলি আছে হয় না কিন্তু বেলেগকৈ কৰিব গলে বহুত টাইম লাগি আছে ওকে আমি মুখে মুখে ওলাই গল 1400 এলচিএম আহি গল এতিয়া আমাক কৈছে চাৰিটা অংকৰ সৰু সংখ্যা স্মলেষ্ট নাম্বাৰ এটা চাৰিটা অংকৰ এইটোৱে সৰু নহয় জানো আমাৰ এলচিএম টো মিনিং কি এলচিএম হৈছে এটা এনেকুৱা সংখ্যা মই অলৰেডি এইটো কৈ থৈ দিছো বাৰু কাহিনী তোমালোকে এটা কাম কৰা আজি নকৰো মিছামিছি ক্লাছটো দীঘল হ'ব তোমালোকে এটা কমপ্লিট সার্চ কৰিবা প্লেলিষ্টত গৈ পেলাই স্ক্ৰল কৰিবা অলপমান বিচাৰিবা আৰু কষ্ট কৰিবা তলত চাবা এলচিএম এণ্ড এইচএফ বুলি এটা পুৰা প্লেলিষ্ট বনোৱা আছে সেইটোত চাবা তাত পুৰা ধুনীয়াকৈ বঢ়োৱা আছে যদি কাৰোবাৰ চাব মন আছে
এইটো কারেক্ট আনসার আহি গল 1400 ঠিক আছে কারণ আমরা সৰু সংখ্যা কৈছে লিস্ট নাম্বার স্মলেস্ট নাম্বার আৰু চাৰিটা অংকৰ সকলোতকৈ সৰু সংখ্যা এইটোৱে হয় তাতকৈ সৰু সংখ্যা কোন আছে 1000 আছে কিন্তু 1000 টো যাব জানো হৰণ নাযায় ন এই তিনিটাৰে এই তিনিটাৰে হৰণ যোৱা সৰু সংখ্যা হৈছে এইটো 1400 তো কারেক্ট আনসার আমাৰ 1400 হৈ যাব নেক্সট কোৱেশ্চন হলে আহিছো এইটো কোৱেশ্চন এনে কি কৈছে চোৱা ইয়াতে আমাক কৈছে এটা স্মলেস্ট নাম্বার which is divisible by 18 and 22 leaves remainder 7 and 11 respectively আমাক কৈছে সকলোতকৈ সৰু সংখ্যা উলিয়াব দিলে সদায় মনত ৰাখিবা এলসিএম উলিয়াব লাগে কাৰ এলসিএম উলিয়াব লাগে 18 আৰু 22 18 আৰু 22 18 আৰু 22 এলসিএম উলাই কি কৰিম আমাক ইয়াতে চাব লাগে আমাৰ ৰিমাইন্ডাৰ ইয়াতে সেম নে ডিফাৰেন্ট ঠিক আছে এইটো হৈছে ৰিমাইন্ডাৰ বেসড কোৱেশ্চন লসাগুৰ ভাগশেষৰ লগত জড়িত প্ৰশ্নৰ এইটো কনসেপ্ট হয় যদি লসাগুৰ ভাগশেষৰ লগত জড়িত কোৱেশ্চন এক্সামত আহে মই থিওৰিখিনি গোটেই কৈ দিছো ধুনীয়াকৈ শুনি লবা যদি লসাগুৰ ভাগশেষৰ লগত জড়িত কোৱেশ্চন আহে যদি ভাগশেষ সেম হয় ভাগশেষ যদি একে হয় তেতিয়াহলে ভাগশেষটো যোগ কৰিব লাগে যদি ভাগশেষ বেলেগ বেলেগ হয় হেতো ডিফাৰেন্সটো বিয়োগ কৰিব লাগে ডিফাৰেন্স মানে কি হয় ডিফাৰেন্স মানে 7 আৰু 11 এটা চোৱা 18ক যেতিয়া হৰণ কৰিম ৰিমাইন্ডাৰ কিমান আহিব কৈছে 7 22ক যেতিয়া হৰণ কৰিম ৰিমাইন্ডাৰ আহিব 11 অৰ্থাৎ 22ক হৰণ কৰিলে যোনটো ৰিমাইন্ডাৰ আহিছে আৰু 18 হৰণ কৰিলে যেটো ভাগশেষ আহিছে ইহঁতৰ পাৰ্থক্যটো চাব লাগে 18 বিয়োগ 7 কিমান 18 - 7 কিমান 18 - 7 11 ঠিক তেনেদৰে 22ক যদি হৰণ কৰো 22 - 11 কিমান আহিব 11 আহিব এটা সকলোকে এটা কথা কৈ থৈ দিও যে যদি এই ভিডিওটো কিবা বুজিব অসুবিধা লাগে এবাৰ ৰিকেপ কৰিবা ডাইৰেক্টলি মোক মেছেজ নকৰিবা ডাইৰেক্টলি মেছেজ কৰিলে দিগদাৰ হ'ব যদি দুবাৰ তিনিবাৰ চোৱাৰ পিছত যদি বুজি পোৱা নাই তোমালোকে মোৰ টেলিগ্ৰাম চেনেলত যাবা গৈ পেলাই মোক মেছেজ কৰিবা ঠিক আছে মেথছ বাই নিৰ্মল ছাৰ বুলি আছে টেলিগ্ৰামত সাৰ্চ কৰিবা মেথছ বাই নিৰ্মল ছাৰ তাত গৈ পেলাই তোমালোকে মোক মেছেজ কৰিব পাৰিবা মই বুজাই দিম ওকে বুজাই দিম কিবা প্ৰবলেম থাকিলে হল জাস্ট ভিডিওটো এবাৰ চাই লবা এনে ইয়াতে মই দেখিছো পাৰ্থক্য কিমান 11 দুইটা সংখ্যাৰ ডিফাৰেন্স কিমান সেম আৰু এই ডিফাৰেন্সটো আমি ইয়াতে কি কৰিব লাগে বিয়োগ কৰিব লাগে বুজি পালানে ইয়াতে যোনটো পাৰ্থক্য আহিছে মই এই 11 টো বিয়োগ কৰা নাই মই ডিফাৰেন্সটো বিয়োগ কৰিছো 22 বিয়োগ 11 সমান 11 এই 11 তুমি বিয়োগ কৰি তো ইয়াৰে তোমালোকে এলসিএম লবা দেন 11 টো বিয়োগ কৰিবা কারেক্ট আনসার তোমালোকৰ চাগে 187 আহিব লাগে ট্রাই কৰি চাবা ওকে ট্রাই কৰিবা কারেক্ট আনসার আহি যাব নেক্সট কোৱেশ্চন হলে আহিছে এইটো কোৱেশ্চন LCM and HCF of two number is 180 and 30 respectively if the difference between the number is 30 আমাক কৈছে লসাগু আৰু গসাউ দুটা সংখ্যা কিমান এইটো আৰু এইটো লসাগু আৰু গসাউ দিয়া আছে আমাক কৈছে এটা ডিফারেন্স বিটুইন দ্য নাম্বার ইজ 30 সংখ্যাৰ দুটা ডিফারেন্স কিমান 30 দেন ফাইন্ড দ্য সাম অফ দ্য নাম্বার সংখ্যাৰ দুটা যোগফল উলিয়াব দিছে এটা এইটো কৈছে আমাক যোগফল উলিয়াব দিছিল ন আমাৰ এইটো যে কোৱেশ্চন আহিছিল এটা কোৱেশ্চন এইটো যোগফল উলিয়াব দিছিল এক্সামত ওকে তো এইটো কোৱেশ্চন অলমোস্ট সিমিলার তাতে যোগফল উলিয়াব দিছে তো লসাগু আৰু গসাউ দিয়া আছে আমি জানো লসাগুৰ ভিতৰত কোন কোন থাকে লসাগুৰ ভিতৰত গসাউ থাকিব আৰু লগতে দুটা সংখ্যা থাকিব হয় নে নাই দুটা সংখ্যা থাকে কাৰণ ইয়াতে দুটা সংখ্যা বুলি কৈছে HCF of two number দুটা সংখ্যা আছে তাৰপিছত কি কৈছে লসাগু আমাৰ ইয়াতে আছে 180 এতিয়া 180 এনেকৈ ভাঙি পেলাই লিখিব লাগে যাতে গসাউটো আহি যাব 30 গসাউ ন 30 গসাউ এতিয়া 30 লগত কি পূৰণ কৰিলে 180 হ'ব 6 হয় নে নাই 30 ৰ লগত 6 পূৰণ কৰিলে 180 এতিয়া আমি 6 টো ইয়াতে 6 এটা লিখিলে নহয় আমি 6 টো দুটা সংখ্যা ভাঙিব লাগিব a আৰু b কেনেকৈ ভাঙিম তো মই 6 টো ভাঙাৰ মাইন্ডত আহিল 2 * 3 ঠিক আছে আৰু এতিয়া আমি যদি অৰিজিনাল সংখ্যা উলিয়াব লাগে অৰিজিনাল সংখ্যা অৰ্থাৎ a1 প্ৰথম সংখ্যাটো কি হ'ব প্ৰথম সংখ্যাটো উলিয়াবৰ কাৰণে গসাউৰ লগত a পূৰণ 30 পূৰণ 2 কিমান হ'ব 60 a2 দ্বিতীয় সংখ্যাটো উলিয়াবৰ কাৰণে কি কৰিম 30 ৰ লগত 3 পূৰণ 90 এতিয়া এই সংখ্যাটা পাৰ্থক্য কিমান ডিফাৰেন্স আমাৰ কিমান দিয়া আছে কোৱেশ্চনত দিয়া আছে 30 পাৰ্থক্য 30 তো সেই কাৰণে আমি কম কারেক্ট আনসার এই দুটাই হয় যে এটা সংখ্যা 60 এটা সংখ্যা 90 ওকে আমাক যদি কৈছে এটা যোগফল উলিওৱা যোগফল কিমান হ'ব 90 আৰু 60 যোগ কৰিলে 9 * 15 150 এটা এক্সামত যদি তোমালোকক ক'লে হয় যে সংখ্যা দুটাৰ পাৰ্থক্য 120 তেতিয়া হলে কি কৰিলা হয় যদি আমাক ক'লে হয় যে সংখ্যা দুটাৰ পাৰ্থক্য 30 নহয় 120 তো এই ক্ষেত্ৰত আমি কি কৰিলো হয় আমি এইটো কৰি চাই দেখিলো হয় ইয়াতে তো পাৰ্থক্য 30 আহিছে তো এইটো মানে পসিবল নহয় তো আমি কি কৰিম ইয়াতে যে ব্ৰেকডাউন কৰিছো 6ক এটা 6 আছিল ন 6টোক যে ভাঙি দিলো এটোক আমি 2 * 3 ভাঙিলে নহয় এটো বেলেগকে ভাঙিব লাগিব অৰ্থাৎ 1 * 6 বুজি পালা আমি 6টোক বেলেগকে ভাঙিব পাৰো কেতিয়াবা এনেকুৱা সংখ্যা আহিব যেটো তিনিটা ক্ষেত্ৰত ভাঙিব পাৰি যেনেকৈ 15 আমি কেনেকৈ ভাঙিম 5 × 3 = 15 পাৰিম নে 5 × 3 = 15 তাৰপিছত আমি কি ভাঙিব পাৰিম আৰু তাৰপিছত আমি ভাঙিব পাৰিম ধৰিলা 15 নকওঁ মই 12 কৈ দিলো 12টোক আমি কেনেকৈ ভাঙিব পাৰিম 12টোক 2 পূৰণ 6 এৰে 2 পূৰণ 6 লিখিব পাৰিম তাৰপিছত কি লিখিব পাৰিম 3 পূৰণ 4 লিখিব পাৰিম আৰু ইয়াতে ট্রাই কৰিবা তোমালোকে সহমৌলিক সংখ্যা ৰাখাৰ ঠিক আছে এটা সহমৌলিক সংখ্যা সদায় ৰাখিবা সহমৌলিক সংখ্যা ৰাখিলে কারেক্ট আনসার আহিব এৰে 1 * 6 কৰিলো 1 * 6 ৰাখাৰ লগে লগে আমাৰ এৰে কি আহিব এটা সংখ্যা আহি যাব এবাৰ a1 আহি যাব 30
a টো কিমান আহিব a টো মানে আহি যাব 180 তো ইয়াৰে যদি তোমালোকে পাৰ্থক্যটো চোৱা 150 আচ্ছা অকমান মিষ্টেক হৈছে পাৰ্থক্যটো 150 যদি এক্সামত তোমালোকক কৈ দিয়ে ন ডিফাৰেন্সটো 150 আহিব তেতিয়া হলে আমাৰ কাৰেক্ট আনসাৰ এই দুটা হৈ যাব যে এটা সংখ্যা 30 এটা সংখ্যা 180 আৰু ইহঁতৰ যোগফল কিমান হ'ব যোগফল আহি যাব তেতিয়া 210 সিহঁতৰ যোগফল ঠিক আছে তো এক্সামত আমাক বেলেগ বেলেগ সিচুৱেচন দিব পাৰে এক্সামত যোনটো ডিফাৰেন্স আছে এইটো বস্তুৰ যদি ইউজ হয় সেইটো বস্তু মই একেলগে দেখাই দিলো যাতে এক্সামত তোমালোকৰ কনফিউজন নহয় নেক্সট কোৱেশ্চন এইটো কোৱেশ্চনত কৈছে ৰেশিও অফ টু নাম্বাৰ ইজ 7:11 ইফ ডিফাৰেন্স বিটুইন দ্য নাম্বাৰ ইজ 36 দেন ফাইন্ড দ্য HCF আমাক দুটা সংখ্যাৰ অনুপাত দিয়া আছে আৰু সিহঁতৰ ডিফাৰেন্সটো দিয়া আছে ঠিক আছে এতিয়া অনুপাতৰ পৰা অৰিজিন সংখ্যা কেনেকৈ উলিয়ায় লসাগু গসাউৰ ক্ষেত্ৰত অনুপাতৰ পৰা অৰিজিন সংখ্যা উলিয়াবলে অনুপাতৰ লগত গসাউটো পূৰণ কৰিব লাগে ঠিক আছে 11h আৰু 11h ঠিক আছে এইখিনি অনুপাতৰ লগত গসাউটো পূৰণ কৰিব লাগে এতিয়া এই সংখ্যাৰ ডিফাৰেন্স কিমান আমি দেখি আছো 4h আৰু এই 4h টো কাৰ সমান 36 ৰ সমান 4h সমান যদি 36 হয় h ইকুৱেল কি হ'ব h ইকুৱেল আমাৰ 9 হৈ যাব ঠিক আছে x ইকুৱেল h ইকুৱেল 9 হৈ গল আৰু h ৰ ভ্যালুটো আমি 9 পোৱাৰ লগে আমাক সুধিছে কি কুৱেশ্চন আমাৰ HCF এ সুধিছে তো HCF ৰ কাৰেক্ট আনসাৰটো দিয়ে অপচন ডি কাৰেক্ট আনসাৰ আহি গল ওকে খতম তো ইয়াতে আমাৰ খতম হৈ গল লসাগু গসাউৰ যিমান কেইটা কুৱেশ্চন আছিলে সাগৰু সকলে বুজি পালা যদি বুজি পালা ভিডিওটো লাইক কৰিব নাপাহৰিবা আৰু লগতে ইয়াতে যোনটো সিৰিজ লঞ্চ কৰিছো এই গোটেইকেইটা সিৰিজৰ এটা ভিডিও স্কিপ নকৰিবা প্ৰতিটো ভিডিও চাবা নহলে এনেই যাব এক্সামত যাবা আৰু কমন মিছ হৈ আহিব মই সকলোকে এডভাইস দিও তোমালোকে বাকি টাইমটো বেলেগ জিকে পঢ়া ইংলিশ পঢ়া যি পঢ়া কিন্তু এটা টাইম ওলাই লোৱা ইয়াৰে যাতে সিৰিজটো কমপ্লিট কৰা এক্সামৰ আগ মুহূৰ্তত হলেও কাৰণ গোটেইখিনি বস্তু কৰাই আছো গোটেইখিনি ফ্ৰীতে কৰাই আছো তোমালোকে কেপচুলখন লৈ লোৱা তাৰ পৰা কুৱেশ্চন প্ৰেক্টিস কৰা আজিয়ে লৈ লোৱা যিমান পাৰি জলদি লৈ লোৱা কুৱেশ্চন প্ৰেক্টিস কৰা ইয়াতে মই কৰাই গৈ আছো কিবা মিস্টেক হলে ইয়াতে বুজি লবা আলটিমেটলি গোটেইখিনি কমপ্লিট প্ৰিপাৰেচন তোমালোকৰ হৈ যাব আৰু লগতে তোমালোকৰ ৰিভিজনৰ কাৰণে যদি কোনোবা বিচাৰি আছে যে মই অকল থিওৰিটিক্যালি ৰিভিজন লাগে থিওৰিটিক্যালি ৰিভিজন হৈছে আমাৰ কমপ্লিট ম্যাথছ যোনটো সিৰিজ আছে সেই সিৰিজটোৰ কাৰণে প্লেলিষ্ট এটা বনোৱা আছে সেই প্লেলিষ্টটো চাই লোৱা তাত গোটেইখিনি ৰিভিজন আছে কমপ্লিট ৰিভিজন ওকে থিওৰিটিক্যালি তাত বেছি কুৱেশ্চন প্ৰেক্টিস কৰা নাই থিওৰিটিক্যালি কৰা আছে তাৰ পাছত আমাৰ নেক্সট এসএসসি ষ্টুডেন্টৰ কাৰণে মই অলৰেডি মেনশন কৰিছো সকলে জয়েন কৰিব পাৰা যদি কাৰোবাৰ ক্লাছ ৰিলেটেড কোৱেৰি থাকে ক্লাছ কেতিয়া হ'ব কি হ'ব এই গোটেইখিনি কথা জানিব বিচাৰা তো সকলোৱে মোৰ টেলিগ্ৰাম চেনেল মেথছ বাই নিৰ্মল ছাৰ এইটো জয়েন কৰিব পাৰা টেলিগ্ৰামত গৈ পেলাই সাৰ্চ কৰিবা নিশ্চয় পাই যাবা মেথছ বাই নিৰ্মল ছাৰ বুলি মোৰটো ফেচখন দেখিছাই মোৰ ফেচখন দেখিলে জয়েন কৰি ল'বা তাত ওকে জয়েন কৰি পেলাই তাত মই ক্লাছৰ লিংক দি থাকিম তো আলটিমেটলি তোমালোকে ক্লাছ আহিলে গম পাই যাবা ওকে লগ পাম সকলোকে নেক্সট ক্লাছত থ্যাংক ইউ এভৰিৱান